আৰু এই মুহূৰ্তত দেখুৱাইছোঁ কলা মাস্ক পিন্ধি 4 অভিযুক্ত ৰাজ, বিকি আৰু আনন্দ আৰু আকাশ 4গৰাকী অভিযুক্ত শ্বিলং আৰক্ষী সদৰ থানাত উপস্থিত হৈছে। এই মুহূৰ্তত টাইম 8ৰ বিগ ব্ৰেকিং নিউজ দিবলৈ চেষ্টা কৰিছোঁ। গুৱাহাটী বিমানবন্দৰৰ পৰা পোনে পোনে শ্বিলং আৰক্ষী থানাত উপস্থিত হৈছে 4 অভিযুক্ত। মেঘালয়ৰ যি ভয়ংকৰ কাণ্ড কৰা যি 5 অভিযুক্ত ইতিমধ্যে এগৰাকী যি মূল অভিযুক্ত এই মূল অভিযুক্তগৰাকী উপস্থিত হৈছিল যোৱাকালিৰ দিনটোত। তাৰপিছতে আজি 4 অভিযুক্তক লৈ অনা হৈছে। আমি টাইম 8ৰ দৰ্শকসকলক দেখুৱাই গৈছোঁ 4 অভিযুক্ত ৰাজ, আকাশ, আনন্দ আৰু বিকি। এই 4 অভিযুক্ত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে গুৱাহাটী বিমানবন্দৰৰ পৰা লৈ অনা হৈছে। আৰু 4 অভিযুক্ত লগত লৈ আৰু এগৰাকী যিহেতু মূল অভিযুক্তগৰাকী সোণম ৰঘুবংশী উপস্থিত আছে। আৰু যিহেতু সোণম ৰঘুবংশীয়ে বিচাৰিছিলে যে নিজৰ সন্মুখতে আৰু ৰাজেও বিচাৰিছে যে নিজৰ সন্মুখতে যে ৰাজা ৰঘুবংশী যাতে নিৰ্মমভাৱে হত্যা কৰা হয় সেই বিষয়ে তেওঁলোকে পুনৰ পূৰ্ব পৰিকল্পনা কৰিছিল। আৰু এই মুহূৰ্তত চাঞ্চল্যকৰ ঘটনা যিহেতু জোকাৰি গৈছে, দেশ জোকাৰি যোৱা ঘটনা। এই ঘটনাৰ যি 4 অভিযুক্ত যিহেতু যোৱাকালিৰ দিনটোতে এগৰাকী অভিযুক্ত আহি পাইছিলে, তাৰ লৈ অনা হৈছিলে। আৰু এই মুহূৰ্তত শ্বিলং সদৰ আৰক্ষী থানাত এই মুহূৰ্তত 5গৰাকী যি অভিযুক্ত আছে 5গৰাকী অভিযুক্তক লৈ উপস্থিত হৈছে। এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাই গৈছোঁ এইদৰে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে। আৰু এই মুহূৰ্তত দেখুৱাইছোঁ কলা মাস্ক পিন্ধি 4 অভিযুক্ত ৰাজ, বিকি আৰু আনন্দ আৰু আকাশ 4গৰাকী অভিযুক্ত শ্বিলং আৰক্ষী সদৰ থানাত উপস্থিত হৈছে। এই মুহূৰ্তত টাইম 8ৰ বিগ ব্ৰেকিং নিউজ দিবলৈ চেষ্টা কৰিছোঁ। গুৱাহাটী বিমানবন্দৰৰ পৰা পোনে পোনে শ্বিলং আৰক্ষী থানাত উপস্থিত হৈছে 4 অভিযুক্ত। মেঘালয়ৰ যি ভয়ংকৰ কাণ্ড কৰা যি 5 অভিযুক্ত ইতিমধ্যে এগৰাকী যি মূল অভিযুক্ত এই মূল অভিযুক্তগৰাকী উপস্থিত হৈছিল যোৱাকালিৰ দিনটোত। তাৰপিছতে আজি 4 অভিযুক্তক লৈ অনা হৈছে। আমি টাইম 8ৰ দৰ্শকসকলক দেখুৱাই গৈছোঁ 4 অভিযুক্ত ৰাজ, আকাশ, আনন্দ আৰু বিকি। এই 4 অভিযুক্ত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে গুৱাহাটী বিমানবন্দৰৰ পৰা লৈ অনা হৈছে। আৰু 4 অভিযুক্ত লগত লৈ আৰু এগৰাকী যিহেতু মূল অভিযুক্তগৰাকী সোণম ৰঘুবংশী উপস্থিত আছে। আৰু যিহেতু সোণম ৰঘুবংশীয়ে বিচাৰিছিলে যে নিজৰ সন্মুখতে আৰু ৰাজেও বিচাৰিছে যে নিজৰ সন্মুখতে যে ৰাজা ৰঘুবংশী যাতে নিৰ্মমভাৱে হত্যা কৰা হয় সেই বিষয়ে তেওঁলোকে পুনৰ পূৰ্ব পৰিকল্পনা কৰিছিল। আৰু এই মুহূৰ্তত চাঞ্চল্যকৰ ঘটনা যিহেতু জোকাৰি গৈছে, দেশ জোকাৰি যোৱা ঘটনা। এই ঘটনাৰ যি 4 অভিযুক্ত যিহেতু যোৱাকালিৰ দিনটোতে এগৰাকী অভিযুক্ত আহি পাইছিলে, তাৰ লৈ অনা হৈছিলে। আৰু এই মুহূৰ্তত শ্বিলং সদৰ আৰক্ষী থানাত এই মুহূৰ্তত 5গৰাকী যি অভিযুক্ত আছে 5গৰাকী অভিযুক্তক লৈ উপস্থিত হৈছে। এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাই গৈছোঁ এইদৰে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে।